কৰিছে ইমানখিনি, ইয়াৰ পৰা আপোনাৰ লাভটো কি হৈছে জনাওক ৰাইজক। মই জৈৱিক খেতি প্ৰায় 1.5 কঠামান মাটিত কৰিছোঁ আৰু ইয়াত মই বিভিন্ন ধৰণৰ শাক পাচলি কৰিছোঁ। জিকা, ধুন্দুলি, কুন্দুলি, ভেন্দি, প্ৰায় চবখিনিয়েই কৰিছোঁ আৰু। কিন্তু এইখিনি কম পৰিসৰত কৰাৰ কাৰণে মই প্ৰতিপাল কৰিবলৈ সুবিধা পাইছোঁ আৰু এইখিনিৰ পৰা যিখিনি মোৰ প্ৰয়োজনীয় শাক পাচলি মোৰ সৰু পৰিয়ালটোৰ কাৰণে গোটেইখিনি মই নিকিনাকৈ আহৰণ কৰিব পাৰিছোঁ, সুবিধা হৈছে। মই দোকানলৈ দৌৰ মাৰিব দৰকাৰ হোৱা নাই আৰু লকডাউনৰ সময়ত এই শাক পাচলিখিনিয়ে মোক যথেষ্ট সহায় কৰিছে। সেইটো কাৰণেই মই কম মাটিত মোৰ বলে পৰাকৈ মই বিভিন্ন ধৰণৰ শাক পাচলিখিনি কৰিছোঁ। আজি মই আপোনালোকক ঘৰতে সহজে কৰিব পৰা কিছুমান জৈৱিক খেতি আপোনালোকক দেখুৱাব খুজিছোঁ। প্ৰথমতে মই আপোনালোকক দেখুৱাব খুজিছোঁ বিভিন্ন জিকা। প্ৰথমতে দেখুৱাইছোঁ মই এইদৰে চাওক, এইদৰে মোৰ চটফটি, এয়া মই হাতত লৈ আছোঁ। এইটো এনেকৈ একেটা থোপাতে বহুত লাগে, 6-7টা এনেকৈ লাগে আৰু এই চটফটি খাবলৈ খুব মিঠা। আৰু মই দেখুৱাইছোঁ এয়া গছত এয়া লাগি আছে, এইটো চটফটি হয়। আকৌ মই দেখুৱাইছোঁ কেনেকৈ হ'ব চটফটিটো চাব। এই এথোপা লাগিছে, দেখিছেনে? এই এথোপা লাগিছে। আকৌ এইপিনে চাওক চটফটি, এয়া দেখিছেনে? এয়া চটফটি কেনেকৈ লাগিছে। এইটো বেছি ডাঙৰ হ'বলৈ দিব নোৱাৰি, এইবোৰ লাগিছে নহয়। মোৰ 14 জোপা চটফটি আছে। 14 জোপা চটফটি মই 5জনীয়া পৰিয়ালটোত চটফটি 14 জোপাই মোৰ যথেষ্ট হয়, তাতকৈ বৰ দৰকাৰো নাই। তাৰপিছত এইখিনি মোৰ জিকা, বহুতখিনি জিকা আছে। ইয়াত জিকা 28 জোপা আছে। এয়া জিকা লাগিছে আৰু এয়া জিকা খাই আমনি লাগি যাব, এনেকৈ গৰুক খুৱাবগৈলগীয়া হয়, তেনেকুৱা হয়। তাৰপিছত মই আপোনালোকক দেখুৱাইছোঁ, মানে আমাৰতো পৰিয়ালটো নিচেই সৰু, গতিকে কম মাটিত বেছি খেতি কৰিব লাগে নহয়, সেইকাৰণে এয়া মই কৰিছোঁ। মানে হেৰি তিয়ঁহ কয়। তিয়ঁহটো মই চাওক এইবোৰ হেৰিয়ে নাখাবৰ কাৰণে কেনেকৈ বান্ধি থৈছোঁ দেখিছেনে? এইবোৰ তিয়ঁহ মই বান্ধি থৈছোঁ। আৰু এনেকৈ থ'লে পোক পতংগবিলাকে আক্ৰমণ নকৰে, এইটো সচলেও হৈ যায় আৰু খাবলৈও হয়। এই চোলাটো মই বনাই লৈছোঁ, আকৌ নতুনকৈ তিয়ঁহ যেতিয়া লাগিব তাত মানে চোলাটো ভৰাই দিম। এয়া চাওক, আমাৰ ল'ৰা ছোৱালীয়ে খাবৰ কাৰণে মই কমকৈ গোমধান কৰিছোঁ, প্ৰায় 20-25 জোপামান গোমধান কৰিছোঁ। কিন্তু গোমধানটোতো ভাটৌ চৰাই সহজে খায়, সেইকাৰণে মই এইটো ছিষ্টেম কৰিছোঁ। এইবোৰ ছিষ্টেম এইবিলাক এনেকৈ পলিথিন বনাই থৈছোঁ, গতিকে ভাটৌ চৰাই নাখায় আৰু ল'ৰা ছোৱালীৰ প্ৰয়োজন হ'লে সিহঁতে খাবলৈ মন গ'লে ইয়াৰ পৰা গোমধান ছিঙিব। আৰু এই গছজোপা আকৌ মই পেলাই নিদিওঁ, গৰুক মানে দানাত কুটি খুৱাই দিওঁ। এতিয়া মই দেখুৱাবলৈ লৈছোঁ দাংবডি। এইবিলাক একদম ইতিমধ্যে কেইবাচামো লাগিলে খাই শেষ হ'ল। এইবোৰ গছবোৰ উঠাব লাগিব, কিন্তু ইয়াৰ মাজতে মই এইবিলাক তৰৈ দি থৈছোঁ, গতিকে এই দাংবডিৰ মাজতে তৰৈবিলাক বগাব আৰু এতিয়া উঠাবলগীয়া নহয় আৰু। তাৰপিছত যেতিয়া তৰৈবিলাক লাগি শেষ হ'ব তেতিয়াহে মই এইবিলাক উঠাই দিম। এইখিনি চাওক, মই কম মাটিতে মোৰ পৰিয়ালটোত প্ৰয়োজনীয় ভেন্দিখিনি যে লাগে সেইখিনিৰ কাৰণে মই কমকৈ হ'লেও ভেন্দি কৰিছোঁ, কিন্তু এইখিনি ভেন্দিয়ে মোৰ যথেষ্ট হয়। এইখিনি খায়ে মই যাব আৰু অলপমান সিফালেও কৰি থৈছোঁ। গতিকে এনেকৈ কম মাটিত ভেন্দি খেতি কৰি এই লকডাউনৰ সময়ছোৱাত মোৰ মানে পাচলিৰ অভাৱ মই পূৰণ কৰিছোঁ। ইয়াৰ পিছত চাওক, এয়া যদি এইবিলাক দেখুৱাইছোঁ, এইটো কলম থুৰি কয়। এইটো কলম থুৰি জোকাই দিছোঁ, দেখিছে নহয়? এইটো কলম থুৰি। এই কলম থুৰিটো মানে যেতিয়া পাচলিৰ অভাৱ হ'ব সেই সময়ছোৱাত এই কলম থুৰিটো লাগিলে এইটো বহুত খাবলৈ ভাল, ভাজি খাবলৈ বহুত মজা। গতিকে এনেকুৱা কলম থুৰি বহুতে নকৰে, কিন্তু মই কৰিছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ। আৰু প্ৰয়োজন হ'লে গুটিৰ সময়ত গুটি আপোনালোকে মোৰ পৰা বিচাৰিব পাৰিব। এইখিনি চাওক, মই ৰহৰ মাহৰ খেতি কৰিছোঁ, বৰ বেছি কৰা নাই, অন্ততঃ 20-25 জোপামান ৰহৰ মাহৰ খেতি কৰিছোঁ। কেলৈ ইয়াৰ পাতটো আপোনালোকে পিচি যদি চাটনি কৰি খায় তেতিয়াহ'লে আপোনালোকৰ জণ্ডিছ ৰোগবিলাক নাইকিয়া হৈ যায়। আৰু ইয়াৰ গুটিবিলাকো খাব পাৰি, পকা গুটিবিলাক যেতিয়া পকিব তেতিয়া ছিঙি নি পেলাই তাক কোমলাই থৈ পেলাই সেইভাগেও খাব পাৰি। আমাৰ অসমত ৰহমাহ খুব হয় দেই, কিন্তু নকৰেহে মানুহে, কিন্তু কৰাটো উচিত বুলি মই ভাবোঁ। এইখিনি মোৰ ভাত কেৰেলা ইয়াৰ লগতে হয়। এয়া লকডাউনৰ সময়ছোৱাত এই ভাত কেৰেলাটোৱে যথেষ্ট মোক সহায় কৰি দিয়ে, যথেষ্ট মই ভাত কেৰেলা পাওঁ। এই গোটেই ভাত কেৰেলাখিনিয়ে মোৰ মানে যিখিনি পাচলিৰ সমস্যা, এই পাচলিৰ সমস্যাখিনি যথেষ্ট দূৰ কৰে। এয়াও মোৰ ভেন্দি, মাটি এইকণ বাঢ়ি আছিলে সেইকাৰণে ইয়াতে মই ভেন্দি কেইজোপা লগাই দিলোঁ। ইয়াতো সেয়া ভেন্দি এইবোৰ দিছোঁ না,
কেনেকৈ লাগিছে ধুনীয়া ধুনীয়া ভেন্দি গছবিলাকো ভাল হৈছে যিহেতু মোৰ মাটিটো কম গতিকে কম জেগাতে মই বিভিন্ন খেতি কৰিবলগীয়া হৈছে এইপাৰে মোৰ কুন্দলি এইখিনি ইয়াত যিখিনি কুন্দলি লাগে সেইখিনি মোৰ যথেষ্ট হয় ইয়াত যে দীঘল দীঘল কুন্দলিটো আকৌ স্বাস্থ্যৰ কাৰণে বৰ ভাল স্কিনৰ কাৰণে বৰ ভাল পাচলি কুন্দলি আৰু এইটো বৰ মিঠা এইটো টেঙা বুলিবলৈ ইয়াৰ একোৱেই নাই আৰু অতি সহজো কৰিবলৈ এয়া মোৰ ধুন্দুলি ইয়াত মাত্ৰ 11জোপা ধুন্দুলি আছে আৰু এয়া লাগিবলৈ আৰম্ভ কৰিছে আৰু ধুন্দুলি পাচলিটো আকৌ মানে এইটো আমাৰ জৈৱিক এণ্টিবায়'টিক বুলি ক'ব পাৰি মানে বেমাৰী মানুহে এই ধুন্দুলি পাচলিটো খালে স্বাস্থ্যৰ কাৰণে খুব ভাল হয় আৰু ই সহজে হয় একো দিগদাৰ নাই এইটো পাচলি এইজোপা মোৰ শুকলতি গছ বহুত মানুহৰ ঘৰত শুকলতি নাই কিন্তু ইয়াৰ আগবিলাক ভালকৈ গ্ৰাইণ্ডাৰত দি পেলাই মাছৰ লগত খালে মানে শৰীৰৰ বিভিন্ন ধৰণৰ উপকাৰ হয় গতিকে শুকলতি প্ৰত্যেকৰ ঘৰত মই থকাটো বাঞ্ছা কৰোঁ কাৰণ এইটো বৰ ঔষধি গছ আৰু খাবলৈও ই মানে সুন্দৰ ইয়াৰ চেণ্টটোও ভাল গতিকে এনেকুৱা ধৰণৰ কাৰোবাক যদি লাগে মই ইয়াৰ আগটো ৰুলেই হৈ যায় গতিকে এনেকুৱা ধৰণৰ এজোপা বা দুজোপা কৰিলে যথেষ্ট হয় বেছি কৰিব দৰকাৰী নাই এইখিনি মোৰ আদা মই 24জোপা আদা কৰিছোঁ গতিকে 24জোপাই মোৰ কাৰণে যথেষ্ট হয় প্ৰতিপাল কৰিবলৈও সহজ সাৰ চাৰ দিবলৈও সহজ গতিকে এই 24জোপা আদা খুব বহুত ডাঙৰ হ'ব এতিয়া আৰম্ভ হৈছেহে পুলিব মানে মেলিছেহে গতিকে বেছি খেতি দৰকাৰ নাই 5জনীয়া পৰিয়ালটোৰ কাৰণে এই 24জোপা আদায় যথেষ্ট হয় গতিকে কম মাটিত মানে কম বস্তু কৰিছোঁ প্ৰতিপাল কৰিবলৈ সহজ হয় এইজোপা মই মগুমাহ কৰিছোঁ এজোপাই মাত্ৰ এইবোৰ চাইবোৰ লাগিছে আৰু এই চাইবোৰ যেতিয়া পৰিণত হয় চিঙি নি খাবলৈ মানে বৰ ধুনীয়া হয় আৰু এইবোৰ ভাজি চাজিটো দি দিব পাৰি খাবলৈ মজা হয় খুব ভাল হয় এই খুব লাগে এনেকৈ যদি কমকৈ কৰা হয় এপাৰি দুপাৰি কৰা হয় মানে দাইলৰ পাচলিটো মানে ওলায়ে থাকে আৰু ই যথেষ্ট পৰিমাণে গুটি দিব এসোপা কৰাতকৈ কমকৈ কৰাই বেছি এইজোপা মই ড্ৰেগন ফ্ৰুট কৰিছোঁ মোৰ খুব মৰম লাগে দেখিছে নহয় এইজোপা মই অনলাইনত কিনি আনি পেলাই এইজোপা কৰিছোঁ ই কি ফচল দিয়ে পিছৰ কথা কিন্তু এইজোপা আৰম্ভ হৈছে আৰু এইখিনি মোৰ বেঙেনা মানে বেছি কৰা নাই আৰু ইয়াতে প্ৰায় 25জোপামান বেঙেনা আছে এইবোৰ লাগিছোঁ নহয় বেঙেনা এয়া অকণ বগা খালি জাতটো মানে বগা জাতৰ বেঙেনা সেইটো খাই মই বেছি পচন্দ লাগে এইটো ভাল লাগে আৰু লগতে মই ইয়াত অমিতা কৰিছোঁ 8জোপা অমিতা আছে এইখিনি অমিতা গছ হয় 8জোপা অমিতা গতিকে 8জোপা অমিতা এয়া যথেষ্ট হ'ব আৰু আমাৰ বেচিবলৈ মেলিবলৈ নালাগে নহয় গতিকে এইখিনি আমি কম মাটিত মানে ধুনীয়াকৈ আমি কৰিছোঁ এইখিনি আমাৰ শাক পাচলিখিনি যোগান দি থাকে যথেষ্ট শাক পাচলি কিনি খাব নালাগে আৰু ঘৰতে হৈ থাকে চ' আমাৰ গাঁৱলীয়া ৰাইজৰ যদি ঘৰত অকণমান মাটি আছে তো আপোনালোকেও এনেকৈ অকণমান শাক পাচলি খেতি ঘৰতে কৰি স্বাৱলম্বী হ'ব পাৰে মানে বজাৰৰ পৰা কিনাতকৈ ঘৰৰ পাচলিখিনি খাবলৈ ভাল লাগিব এই চাওক মই জলকীয়া খেতি কৰিছোঁ এই জলকীয়াটো আকৌ মই নিজেই বনোৱা এইটো জলকীয়া ফুলৰ ক্ৰছ কৰিছোঁ বেলেগ এটা জলকীয়া আছে ঘূৰণীয়া জলকীয়া তাৰ লগত মই যিটো ধান জলকীয়া কয় কণ জলকীয়া কয় তাৰ লগত মই ক্ৰছ কৰি এই জলকীয়াটো কৰিছোঁ বৰ সুন্দৰ লাগে খাই আৰু আচাৰ কৰিবলৈ খুব মজা হয় আৰু ইয়াত যথেষ্টখিনি জলকীয়া আছে মোৰ আৰু এইফালেও আছে এইবোৰ জলকীয়া এইটো হ'ল কণ জলকীয়া এইবিলাক কণ জলকীয়া এই কণ জলকীয়াৰ লগত এটা ঘূৰণীয়া জলকীয়া গোল ঘূৰণীয়া জলকীয়া ক্ৰছ কৰি পেলাই মই এই জলকীয়াটো কৰিছোঁ বহুতখিনি লাগে গোটেই 2-3 বছৰ থাকি যায় বহুতখিনি লাগে এইবোৰ পকা দেখিবলৈও ধুনীয়া হয় এইবোৰ পকা হৈ আছে দেখিবলৈ ধুনীয়া এইবিলাক ছিঙি পেলাই সময়ত ছিঙি পেলাই লৈ যাম লৈ গৈ আচাৰ কৰি থৈ দিম আৰু যেতিয়া শীতকাল হ'ব শীতকালৰ সময়ত এইখিনি খাবলৈ ভাল হ'ব এয়া মই ভোট জলকীয়া খেতি কৰিছোঁ এয়া লাগিছে ভোট জলকীয়া কিন্তু একেবাৰে ৰ'দ ঘাই জেগাত নহয় আকৌ দেই অলপ চিচুকীয়া অথচ অলপ ৰ'দো পৰে এনেকুৱা জেগাতহে হয় ইয়াত যথেষ্ট পৰিমাণে লাগিছেও এইখিনি আগতে ইয়াত ছিঙিছোঁ সেইখিনি ভোট জলকীয়া বেছি নকৰোঁ 10-12জোপা কৰোঁ তাকে বেছি কৰিলে প্ৰতিপাল বেছি কৰিব লাগে নহয় সাৰ চাৰো ধৰি দিব লাগে সেইকাৰণে কম কৰিব লাগে আৰু কষ্টও কম হয় এনেকৈ ভোট জলকীয়া কৰি আৰু আপোনালোকে যথেষ্ট লাভৱান হ'ব পাৰে ইয়াৰ যথেষ্ট দামো আছে নহয় গতিকে এনেকৈ কমকৈ কৰি হ'লেও যথেষ্টখিনি ভোট জলকীয়া পাব পাৰিব
এইজোপা মোৰ তেলিকচুৰি এই কেইবাজোপাও আছে এইজোপা যে পাহাৰত হয় কিন্তু এই তেলিকচুৰিজোপা মই পাহাৰৰ পৰা আনিছোঁ এইজোপা খাবলৈ কেনেকুৱা মজা লাগে নহয় ভাবিবলৈকে তাত মাছৰ লগততো আৰু অতি ভাল লাগে ইয়াৰ পাছতে আছে এইখিনি মোৰ দহি কচু এই দহি কচুখিনি এনে কেঁচাই খাব পাৰি এইটো চাটনি কৰি খাব পাৰি এইখিনি কোনো নখজুৱাই আৰু এইটো জইণ্টিছৰ কাৰণে বৰ ভাল বস্তু এই দহি কচু ইয়াত ঠাৰিডাল খাই ইয়াত কিন্তু তলত পুবিলাক নহয় অকণ পুলি হয় গতিকে সেই পুলিবিলাকে ৰুব লাগিব ৰুলেই হৈ যাব এইবোৰ দহি কচু ইয়াৰ ঠাৰিবিলাক যেতিয়া ডাঙৰ হ'ব এতিয়া এইবোৰ খাব পৰা হৈছে আৰু এইবিলাক এই দহি কচুটো শৰীৰৰ কাৰণে বৰ ভাল আৰু জণ্ডিছ থকা মানুহৰ কাৰণে ই বহুত যথেষ্ট উপকাৰী এইটোও মোৰ দহি কচু খালি এইটো ৰংটো নীলা আৰু ইয়াৰ ঠাৰিডাল বহুত ডাঙৰ হয় আৰু এইটো খাবলৈ খুব ভাল ইয়াৰ মানে খুব মজা লাগে খাই ৰঙালাওৰ লগত ইয়াৰ লগত এইটো খাবলৈ বহুত মজা লাগে গতিকে এনেকুৱা কচু কৰি থ'লে শাক পাচলিৰ অভাৱ নাথাকে খাইছোঁ আৰু এইজোপা পচতীয়া গছতো বনাইছে পচতীয়া গছ আৰু বৰ ধুনীয়া বস্তু ইয়াৰ কোমল পাতটো বেচনৰ লগত ভাজি পেলাই খাব পাৰি বিষৰ কাৰণে বৰ ভাল বস্তু এইটো মোৰ ইয়াৰ পৰা বহুত মানুহে পচতীয়া বিষৰ কাৰণে লৈ গুচি যায়হি আৰু তেওঁলোকৰ বিষখিনি উপশমো হয় এইজোপা দেখিছে নহয় এইজোপা বৰ ভেকুৰী হয় এইজোপা ডায়েবেটিছৰ কাৰণে যথেষ্ট উপকাৰী এইটো খাওঁতে ঠোকটো লৈ যাব লাগে আৰু এইটো বৰ কুমলীয়া ঠোকটো নিব লাগে পিছে এই ঠোকটো লৈ গৈ পেলাই সিজাই দিব লাগে গৰম পানী সিজাই দিব লাগে দিয়াৰ পিছত যেতিয়া সিজিব তাৰপিছত গ্ৰাইণ্ডাৰ নি গুড়ি কৰি পিটিকা কৰি খাবচোন ই শৰীৰৰ যথেষ্ট উপকাৰো সাধন কৰিব বিশেষকৈ ডায়েবেটিছত ই যথেষ্ট সহায় কৰিব আৰু খাবলৈও বৰ ভাল এইটো তিতা নহয় আকৌ এই ভেকুৰীটো অকণো তিতা নহয় খাই কিন্তু খুব মজা লাগে আৰু এনেকুৱা ধৰণৰ বস্তুবিলাক এইটো কাৰোবাক যদি ভেকুৰী গছৰ গুটি দৰকাৰ হয় এইবিলাক বুঢ়া হৈছে মোৰ পৰা লৈ যাব পাৰিব মই পুখুৰীটো শাক পাচলি কৰিছোঁ চাওক পুখুৰীত পানীখিনি মই কলমৌ শাক দিছোঁ এই এইটো কলমৌ কেইবাবিধো আছে এই বগা কলমৌটো মই বহুত দূৰৰ পৰা আনিছোঁ এইখিনি বৰ তেল ই ভাজি খাবলৈ বহুত তেলীয়া বস্তু মাছৰ লগতো খাই খুব মজা লাগে মই পানীখিনিও মই শাক পাচলিৰ কাৰণে উপযুক্ত কৰি পেলাই ৰাখিছোঁ অৱশ্যে মই এই ডাঙৰ পুখুৰীটোত মাছো আছে যথেষ্টখিনি মাছো আছে আৰু মই মাছ যথেষ্টখিনি এই পুখুৰীটোৰ পৰা খাবলৈ পাওঁ প্ৰতি বছৰে আপুনি খেতিসমূহত জৈৱিক সাৰ ব্যৱহাৰ কৰি উপকৃত হৈছোঁ বুলি কৈছে তো আমাৰ কৃষকসকলক আপুনি জৈৱিক সাৰৰ বিষয়ে এটা থুলমূল ধাৰণা দিবচোন মই জৈৱিক সাৰৰ ভিতৰত ভাৰ্মি কম্প'ষ্ট ব্যৱহাৰ কৰোঁ যিটো কেঁচু সাৰ বুলি কোৱা হয় আৰু লিপ মিনৰ যিটো পাত সাৰ বুলি কোৱা হয় সেইটোৱে আমি ব্যৱহাৰ কৰোঁ ইয়াত পাত সাৰটো আৰু লগতে ব্যৱহাৰ কৰোঁ পুখুৰীৰ তলত যিটো বোকা মাটি হয় সেইটো মই খৰালিতে তুলি থওঁ সেইটোও মই ব্যৱহাৰ কৰোঁ এতিয়া কথা হ'ল ভাৰ্মি কম্প'ষ্টৰ বিষয়ে আপোনালোকে আজিকালি যথেষ্টখিনি আইডিয়া আছেই কেঁচুটো কিনিবলৈও পায় বা কোনোবাই ডনেটো কৰিব পাৰে সেইটো গোবৰৰ লগত এটা নিৰ্দিষ্ট পদ্ধতিৰে তাক দি দিব লাগে গোবৰখিনি খাই সেই ভাৰ্মি কম্প'ষ্ট কেঁচুটোৱে ভাৰ্মি কম্প'ষ্টটো উৎপন্ন কৰিব আৰু সেইটো শুকুৱাই পেলাই জৈৱিক সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি আৰু লিপ মেনিয়ৰটো হয় কি যে আপোনাৰ বাৰীত যিবিলাক অদৰকাৰী গছ গছনি আছে লতা চতা আছে সেইবিলাক এটা গাঁতত ভৰাই দিয়ক গাঁতটোত কিন্তু পলিথিন দি ল'ব লাগিব দেই পলিথিনটোত দিয়াৰ পিছত সেই গাঁতটোত ভৰাই দিয়ক আৰু হেঁচি দিয়ক হেঁচি দিলে আৰু মাজে মাজে অকণমান পানী ছটিয়াই দিব বা যদি থাকে কেতিয়াবা অকণমান ইউৰিয়া অকণো ছটিয়াই দিব তেতিয়া সেইখিনি তাতে পচি এই এটা ক'লা ধৰণৰ সাৰ সৃষ্টি কৰিব সেইটোৱে হৈছে লিফ মিনিয়ৰ এইটো বৰ উপযুক্ত সাৰ তাৰ অকণমান দিলেই যথেষ্টখিনি হৈ যায় আৰু মই লিফ মিনিয়ৰ ভাৰ্মি কম্প'ষ্ট আৰু পানীৰ তলত থকা বোকা এনেকুৱা ধৰণৰ কিছুমান বস্তু ব্যৱহাৰ কৰি এটা মাটি উৎপন্ন কৰিছোঁ এই মাটিটো গুটি পচাবৰ কাৰণে বৰ যথেষ্ট হয় আৰু টাবত দিবৰ কাৰণে ই যথেষ্ট উপযোগী হয় আৰু খুব ইয়াৰ গ্ৰ'থটো ইয়াত এই মাটিটোত গ্ৰ'থটো প্ৰবল গ্ৰ'থ হয় আৰু এনেকুৱা ধৰণৰ মাটিত শাক পাচলি কৰিলে বস্তা এটাত ভৰাই ল'লে বস্তা এটাত ভৰাই লৈ শাক পাচলি কৰিলে যথেষ্টখিনি আপুনি ফচল পাব পাৰিব মই যে আজি আপোনালোকক এই মোৰ খেতিখিনি দেখুৱালোঁ ইয়াৰ মোৰ উদ্দেশ্যটো হৈছে কম মাটিত সহজে শাক পাচলিখিনি কেনেকৈ নিৰাপদে ৰক্ষা কৰিব পাৰি আৰু পইচা পাতিৰ কথা আছে দোকানৰ পৰা বস্তু কিনিবলৈ গ'লে শাক পাচলি কিনিবলৈ গ'লে 40 টকা 50 টকাৰ তলত নেপায় গতিকে ঘৰতে যদি সহজে কৰি ল'ব পাৰে আজিকালি এটা সুবিধা আছে নেটৰ জেওৰা পায় গতিকে গৰু ছাগলী কুকুৰা এইবিলাকো সোমাব নোৱাৰে গতিকে
নিজৰ আজৰি থকা সময়ছোৱাত এই শাক পাচলিখিনি নিজে কৰি লৈ ঘৰখনত মানে কোনো ৰাসায়নিক সাৰ নিদিয়া, ৰাসায়নিক দ্ৰব্য নিদিয়া বস্তু কিনি ঘৰৰ স্বাস্থ্যটো সুস্বাস্থ্য কৰি ৰাখিবৰ কাৰণে যত্ন কৰিব লাগে। আৰু সেইটো উদ্দেশ্যে মই আপোনালোকক এইটো মোৰ শাক পাচলি কৰা পদ্ধতি আৰু এই খেতিখিনি মই দেখুৱাইছোঁ।